তাৰিখৰ পিছত মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিব আৰু ছোৱালীজনীক কলেজত পঢ়োৱাৰ দায়িত্ব মামাই ল'ব। ছোৱালীজনী যেতিয়া কলেজত এডমিশ্যন ল'ব তাইৰ বেংক একাউণ্টত মই প্ৰত্যেক বছৰে 10,000 টকা কৰি সোমাই দিম। ৰণোজ পেগু শিক্ষামন্ত্ৰী তেওঁ জানে কোনদিনা দিব। মই এটা আন্দাজত জানো যে 20 তাৰিখৰ পিছত ৰিজাল্ট দিব। অসমত 5 লাখ ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিয়ে, কিন্তু 3 লাখ পাছ কৰে, 1 লাখ কলেজত যায়, 2 লাখ কলেজত নাযায়। কিয় নাযায়? এটাতো ভাল ল'ৰা পালে, বিয়া হৈ গ'ল, কোনোবা ল'ৰাই বেলেগ পৰিয়ালৰ চিন্তা কাম কাজ কৰিব লাগে। কিন্তু মোৰ মনত প্ৰশ্ন হ'ল যে আমি ল'ৰা ছোৱালীক কলেজত পঢ়াব লাগে, কিন্তু মোৰ মনত প্ৰশ্ন হ'ল যে আমি ল'ৰা ছোৱালীক কলেজত পঢ়াব লাগে। এতিয়া মোক ক'ব যে কলেজততো পঠাব মন আছে, কিন্তু কলেজততো নামভৰ্তি 15,000 টকা লাগে। কলেজত গ'লে অহা যোৱা কৰিব পইচা লাগে, চাপৰিৰ পৰা আহিব নাওৰ খৰচ আছে, কিতাপ কিনিব লাগে, 25,000 টকামান বছৰত লাগে এটা ল'ৰা বা ছোৱালীক কলেজত পঢ়াবৰ কাৰণে। মই সকলোৰে দায়িত্ব ল'ব নোৱাৰো, কিন্তু এটা আমি দায়িত্ববোৰ ভগাই ল'ব পাৰো। মই কৈছো এইবাৰ যে ল'ৰাজনক কলেজত পঢ়োৱাৰ দায়িত্ব দেউতাক মাকে লওক আৰু ছোৱালীজনীক কলেজত পঢ়োৱাৰ দায়িত্ব মামাই ল'ব। হ'ব? কলেজত ল'ৰাৰো এডমিশ্যন ফ্ৰী, ছোৱালীৰো এডমিশ্যন ফ্ৰী। কিন্তু ছোৱালীজনী যেতিয়া কলেজত এডমিশ্যন ল'ব তাইৰ বেংক একাউণ্টত মই প্ৰত্যেক বছৰে 10,000 টকা কৰি সোমাই দিম।